আমাৰ এই ঘৰ গৃহস্থীৰ লগত ইয়াত মানে এটা পোক এটা আহি প্ৰথমতে ধৰ বাটতে ধৰ থাকিল আমি আছিকে মাখি এইগিলা মাখি বুলি ধৰ থাকিলোঁ তাৰ মাখিও নহয় তাৰ কম মানে অলপকৈ বলি আহি ধৰ গা পাই উঠে ঘৰৰ ভিতৰতো ঘৰৰ ভিতৰত বিচনাত এইগিলা তাৰ একেবাৰে থুপুকি লাগি থাকে কিন্তু ৰাতিটো আমি শুব নোৱাৰি আকৌ বেলেগত আমি গেছটো থাকিব লাগে। পোক এটা আহিছে সেইটো এতিয়া ঘৰৰ ভিতৰলৈকে গোটাই চোতালকে চব বেৰা চেৰা চব একে কলা পৰি আছে। ল'ৰা ছোৱালী থাকাই অসুবিধা হৈছে এনেই গাঁৱত আছে যায় এটা থাকিব পৰা নাই। ভাত পানী এইবিলাক চাহ তাহ এইবিলাক কোবাই দিছে আমি বনাই খাব পৰা নাই। এই ক'ৰবাৰ এনেকৈ দিছে আনি এতিয়া জীৱনত দেখাই নাই। এতিয়া তাৰমানে আজি 5-4 দিনমান হ'লে এই ঘৰত আহি ঘৰৰ ভিতৰতো সোমাই বিচনাত উঠে পানী চানীত উঠে বা খোৱা লোৱা বস্তু আমি খাবলৈ পৰা নাই। তাৰমানে এনেকুৱা এটা অসুবিধা হৈছে কি পোক আহিছে আমি তাৰমানে গাঁৱৰ ৰাইজে ক'ব পৰা নাই। নতুনকৈ এই পোকাটো আহিছে আমি এতিয়া বাঁহ ফুলাৰ কাৰণে অহা বুলি ভাবিছোঁ। ঔষধ পাতিও মাৰিছোঁ কিন্তু ঔষধ পাতিও কাম কৰা নাই। ওস্তাদ মাৰিছোঁ তথাপি মানে পোৱালি বেছি জগাইহে আছে তথাপি ঘৰত সোমাই আহে।